প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ। মাজুলীত জুবিন পূব মাজুলী বহাগী উৎসৱত অনুষ্ঠান পৰিৱেশন কৰিব জুবিন গাৰ্গে। মাজুলীৰ বনগাঁৱত আজি নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। সত্ৰ মহাসভাৰ নিষিদ্ধকৰণৰ পিছত মাজুলীলৈ আকৌ এবাৰ জুবিন গাৰ্গ। 22 এপ্ৰিলত মাজুলীৰ গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱত সংগীতানুষ্ঠান পৰিৱেশনৰ সময়তে সত্ৰাধিকাৰসকলক লৈ জুবিন গাৰ্গে কৰিছিল বিতৰ্কিত মন্তব্য। এই প্ৰভু ঈশ্বৰ এইবিলাক নাই, এইবিলাক নাই, এইবিলাক হিন্দুইজমতো নাই, ক'তো নাই। সত্ৰাধিকাৰসকলক প্ৰভু ঈশ্বৰ সম্বোধন কৰা সন্দৰ্ভত জুবিনে কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই মাজুলীত শিল্পীজনক নিষিদ্ধ কৰিছিল মাজুলী জিলা সত্ৰ মহাসভাই। মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ টোলত অনুষ্ঠিত হোৱা বৈঠকে মাজুলীৰ যিকোনো অনুষ্ঠানলৈ জুবিন গাৰ্গক আমন্ত্ৰণ নকৰাৰ প্ৰস্তাৱ লৈছিল। যেতিয়া তেতিয়া যা তা কথা কৈ থাকে। ঘটনাসমূহ তাক সতৰ্ক কৰি দিছে, এনেকুৱা যাতে ভাষ্য কোনো মিটিঙত সি নিদিয়ে, যদি দিয়ে তাক কাণতলীয়া চৰ দিম মই নিজে। তেওঁ আমাৰ এই সন্মানটো লোৱাৰ পিছতো এজন সত্ৰাধিকাৰ বা মাজুলীৰ সত্ৰাধিকাৰসকলক যি ধৰণে এটা বেয়া মন্তব্য প্ৰয়োগ কৰিলে সেইটো আমি ক্ষুণ্ণ হৈছোঁ। সত্ৰাধিকাৰসকলক লৈ জুবিনৰ বিতৰ্কিত মন্তব্যৰ 10টা দিন নৌহওঁতেই আজি নিশা পুনৰ মাজুলীত অনুষ্ঠান পৰিৱেশন কৰিব জুবিন গাৰ্গে। 22 এপ্ৰিলত মাজুলীৰ গড়মূৰত অনুষ্ঠিত হোৱা যি কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠান, এই অনুষ্ঠানতে গীত পৰিৱেশন কৰাৰ আগমুহূৰ্তত জুবিন গাৰ্গে এক বিতৰ্কিত মন্তব্য কৰিছিল আৰু সেই বিতৰ্কিত মন্তব্যই আচলতে সমগ্ৰ অসমতে তোলপাৰ সৃষ্টি কৰিছিল। আৰু ইয়াৰ পিছতে পুনৰ মাজুলীত আজি গীত পৰিৱেশন কৰিবলৈ আহিব জুবিন গাৰ্গ। জুবিন গাৰ্গ ডাঙৰীয়া আহিব। তেখেতে ইতিমধ্যে তেখেতৰ ছাউণ্ড ছিষ্টেম, লাইট ছিষ্টেম, মিউজিক ছিষ্টেম গোটেই আহিছে। এটা বিতৰ্কৰ অৱসান ঘটিছে। বহু মনত সংশয় হৈছিলে প্ৰগ্ৰেম হ'ব কি নহয়, কিন্তু সকলোৰে আশীৰ্বাদ, সত্ৰাধিকাৰ প্ৰভুসকলৰ আশীৰ্বাদক লৈ আমি আগবাঢ়িছোঁ। আজি নিশা বনগাঁৱত আয়োজন কৰা পূব মাজুলী বহাগী উৎসৱত জুবিন গাৰ্গে পৰিৱেশন কৰিব গীত। অসমীয়া জাতিৰ এই স্বাভিমানস্বৰূপ জুবিন গাৰ্গে আজি গীত পৰিৱেশন কৰিব। আমি আশাবাদী যে এখন সুন্দৰ সন্ধ্যা আজি মাজুলীক নহয় সমগ্ৰ অসমবাসীয়ে চাবলৈ ইয়াৰ পৰা পাব। মাজুলীৰ পৰা হিতেশ কুমাৰ দলে DY365।